নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ ডিডি অসমৰ জীৱন মধুৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডক্টৰ নিৰ্মলপা বাইদেৱে লিখিছে জীৱন জীৱন কি যে অনুপম সঁচাই জীৱনটো কি যে অনুপম জীৱনৰ বিচিত্ৰ ৰূপ এই জীৱনটো হৈছে সৃষ্টিকৰ্তাৰ এক অমূল্য উপহাৰ আমি জীৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ সুন্দৰকৈ কেনেকৈ আগুৱাই নিব পাৰোঁ কেনেকৈ আমাৰ জীৱনটো মধুৰ কৰি তুলিব পাৰোঁ সেয়া আমাৰ নিজৰ হাতৰ মুঠিত আজি আপোনালোকক জীৱনটো মধুৰ কৰিবৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই বিষয়ে কিছু জনাবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ যাৰ জীৱন দৰ্শনত প্ৰতিফলিত হৈছে প্ৰতি মুহূৰ্ততে মধুৰ জীৱনৰ গুঞ্জন যোগাচাৰ্য শোভাশিষ কৰ ডাঙৰীয়া নমস্কাৰ আজি আমাৰ মঞ্চত আপোনাক স্বাগতম জনাইছোঁ স্যাৰ আপুনি 1969 চনৰ পৰা বৰ্তমানলৈকে অসমত ইমূৰৰ পৰা সিমূৰলৈকে যুগৰ যি প্ৰচাৰ প্ৰসাৰ আৰু যুগৰ জৰিয়তে চিকিৎসাৰ যি অবিৰত যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাৰ আৰম্ভণি কেনেকৈ আৰু ক'ত হৈছিল নমস্কাৰ ঘটনাটো হ'ল মই গুৱাহাটী বিশ্ববিদ্যালয়ত 1957 চনত বিজ্ঞান বিভাগত এডমিশ্যন লৈছিলোঁ আৰু সেই সময়ত আমাৰ কামাখ্যা নীলাচল পাহাৰত স্বামী শিৱানন্দ সৰস্বতী মহাৰাজে প্ৰতিষ্ঠিত উমাচল আৰু যোগাশ্ৰম আৰু যৌগিক হাস্পাতাল এখন আছিল খুব ডাঙৰ আৰু সেই স্বামীজীৰ লগত মোৰ এটা চিনাকি হৈছিল আৰু মই কৰ্মসূত্ৰে যোগাযোগ কৰি স্বামীজীৰ পৰা যোগৰ বিষয়ে জ্ঞান আহৰণৰ কাৰণে তেওঁৰ তাত কাজ আপিছিলোঁ আৰু তেওঁৰ যিটো ফিলচফি এই ফিলচফিটো মোক খুব প্ৰভাৱান্বিত কৰিছিল আৰু সেই সময়ত মই ভেজিটেৰিয়ান আছিলোঁ তো গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ কোনো হোষ্টেল নাছিল যে তাত আমি নিৰামিষ ভোজীৰ কাৰণে হোষ্টেল নাথাকাৰ কাৰণে স্বামীজীয়ে প্ৰপ'জেল দিছিল যে তেওঁৰ তাত যোগৰ ট্ৰেইনিং কৰাৰ কাৰণে আৰু যোগৰ জৰিয়তে যাতে মানুহৰ অলপ সেৱা আগবঢ়াব পাৰোঁ তাৰ কাৰণে মোক এটা তেওঁ উপদেশ প্ৰদান কৰিছিল আৰু মই স্বামীজীৰ ফিলচফিটো খুব ভাল পাইছিলোঁ তো মই আশ্ৰমৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয় বুটানী বিভাগত মই পঢ়া শুনা কৰি আছিলোঁ আৰু লগতে স্বামীজীৰ পৰা যোগৰ প্ৰশিক্ষণো শিকিবলৈ আৰম্ভ কৰিছিলোঁ আজি যেটো আপোনালোকে যোগৰ প্ৰচাৰ বা যোগৰ যেটো কৰ্মসংস্থানৰ ব্যৱস্থা দেখিছে 1979ত এই পৰিস্থিতি নাছিল 79ত যোগ আমি শিকিছিলোঁ মানুহৰ সেৱাৰ কাৰণে আৰু তাৰ জৰিয়তে স্বামীজীৰ বিভিন্ন কোৰ্স আছিল পাঠ্যক্ৰম আছিল এই পাঠ্যক্ৰমবিলাক মই এটাকে শেষ কৰি আৰু তেতিয়া আমি CCRYN চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন যোগ এণ্ড নেচাৰোপেথি দিল্লীৰ পৰা আমাৰ ইয়াতে কিছু প্ৰজেক্ট আনা হৈছিল আৰু মই ARO হিচাপে এছিষ্টেণ্ট যোগৰ ৰিচাৰ্চ অফিচ হিচাপে জইন কৰিছিলোঁ জইন কৰি মই মোৰ কৰ্মজীৱন তাৰ পৰা আৰম্ভ কৰিছিলোঁ কৰি স্বামীজীৰ এই যোগধাৰাটো স্বামীজীৰ মানে মেইন ক'বলৈ গ'লে স্বামীজী যিখিনি প্ৰচাৰৰ কাৰণে লাগি আছিল বিজ্ঞানভিত্তিকভাৱে এইটো মোৰ শিৰা উপশিৰাই খুব গভীৰভাৱে সোমাই গ'ল আৰু মই চেষ্টা কৰিলোঁ এই পদ্ধতিৰ জৰিয়তে
ৰাইজৰ কিবা সেৱা আমি আগবঢ়াব পাৰোঁ না নাই। স্বামীজীৰ বস্তুখিনি ইমানেই চাইণ্টিফিক আছিল, বিজ্ঞানভিত্তিক আছিল, মই খুব ভাল পাইছিলোঁ। আৰু মই সিদ্ধান্ত লৈছিলোঁ যে স্বামীজীৰ সেই পদ্ধতি লৈ মই মানৱ কল্যাণৰ কাৰণে মোৰ জীৱনটো অতিবাহিত কৰিম। তাৰপিছতে মই কেবিতো 2 মাহ যোগৰ টিচাৰ হিচাপে কাম কৰিছিলোঁ চাউথত। আশ্ৰমৰ স্বামীজীৰ নিৰ্দেশত আকৌ পুনৰাই অৰুণাচল যোগাশ্ৰমৰ উভতি আহিলোঁ। আৰু 79ৰ 7 অক্টোবৰ স্বামীজী দেহান্ত হৈছিল। তাৰপিছৰ আশ্ৰমৰ কিছু দায়িত্ব মোৰ ওপৰত পৰিছিল। আচ্ছা, আপুনি শিৱানন্দ মঠ আৰু যোগাশ্ৰম সংঘৰ যুগ্ম ডাইৰেক্টৰ আছিলে, সঞ্চালক আছিলে। মই ডাইৰেক্টৰ আছিল স্বামী বিজ্ঞানন্দ সৰস্বতী মহাৰাজ। মই আছিলোঁ জইণ্ট ডাইৰেক্টৰ, যুগ্ম সঞ্চালক আছিলে হিচাপে অলপ কৰি আছিলোঁ। আৰু তেতিয়া মই সংসাৰ জীৱনত সোমোৱাৰ বিশেষ প্লেন প্ৰগ্ৰাম নাছিল। আৰু মই দেখিছিলোঁ যিহেতু আমাৰ আশ্ৰমখন বহুত ওপৰত, বহুত মানুহৰ কষ্ট হয়, মানুহ যাব নোৱাৰে, কষ্টসাধ্য। যিখন হস্পিটেল ছাৰ 1929 চনত স্বামী শিৱানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিলে, সেইখন ভাৰতবৰ্ষৰ হয়তো প্ৰথম বিশ্বৰ, ভাৰতবৰ্ষ ক'লে ভুল হ'ব, এইটো বিশ্বৰ প্ৰথম যোগ ইনষ্টিটিউশ্যন আছিল, যোগ কেন্দ্ৰ আছিল। কিন্তু যোগৰ জৰিয়তে যে এটা বেমাৰ ভাল হয়, হস্পিটেল যিটো আমি কওঁ, য'ত ইনডোৰ ফেচিলিটিজ, এইখিনি স্বামী শিৱানন্দ সৰস্বতীয়ে প্ৰথম বিশ্বত আমাৰ কামাখ্যা নীলাচল যোগ চিকিৎসক হিচাপে স্বামী শিৱানন্দৰ প্ৰথম অৱদান। এই ধাৰা আমাৰ অসমত যিহেতু প্ৰথম তেখেতে প্ৰতিষ্ঠা কৰিছিল, গতিকে আমি নিশ্চয় গৌৰৱান্বিত। ছাৰ, ছাৰৰ এটা পৰিচয় নহয়, ছাৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতীয় যোগ সংস্কৃতি যোগ চিকিৎসা কেন্দ্ৰ, যোগ উপদেষ্টা, ক্ৰীড়া বিভাগ, অসম চৰকাৰ, অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ উপদেষ্টা আৰু সদস্য, আৰু লগতে গুৱাহাটী মেডিকেল কলেজৰ অবৈতনিক যোগৰ উপদেষ্টা। এয়া হৈছে ছাৰৰ সামান্য পৰিচয়হে, কিন্তু প্ৰকৃততে যিগৰাকী ব্যক্তিয়ে একেৰাহে আজি পৰ্যন্ত কোনোদিন সময় মানে ব্যৰ্থ নকৰি মানুহৰ কাৰণে কাম কৰি গৈছে, এনে এজন ব্যক্তিয়ে আমাৰ অসমৰ উন্নতিৰ কাৰণে, অসমৰ আৰ্থ-সামাজিক উন্নতিৰ কাৰণে 1985 চনত আমাৰ 3খন মেডিকেল কলেজ আৰু জেলত যোগ যে এটা চিকিৎসা হ'ব পাৰে, যোগে আমাৰ যিসকল কয়দী আছে, সেই কয়দীসকলৰ মানসিক উন্নতি সাধনত যোগে কেনেকৈ সহায় কৰে, এই কথা তেখেতে তেতিয়া উপলব্ধি কৰিছিল। আৰু বহু কষ্ট কৰি তেতিয়াই আমাৰ এই 2খন জেল আৰু 3খন মহাবিদ্যালয়ত ছাৰে বহুত কষ্ট কৰি, হয়নে ছাৰ, এই বিভাগকেইটা খুলিছিল। ছাৰ, এই কথা আপোনাৰ মনলৈ কেনেকৈ আহিছিল যে জেলৰ কয়দীসকলক আমাৰ যোগৰ দ্বাৰা মানে চিকিৎসা বা যোগৰ যিটো শিক্ষা প্ৰদান কৰিলে তেখেতসকলে এক মধুৰ জীৱন কটাব পাৰে? মই দেখিছিলোঁ যে যেহেতু মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, যাৰ ফলতে দেখিছিলোঁ যে আজি বিশ্বৰ সেই টাইমত বা এতিয়ালৈ মেডিকেল ট্ৰিটমেণ্ট আমাৰ লাগিবই, কিন্তু তাৰ যিটো পাৰ্শ্ব প্ৰতিক্ৰিয়া, এই পাৰ্শ্ব প্ৰতিক্ৰিয়াবিলাক আমি ভাৰতীয় মুনি ঋষিসকলৰ চিন্তন ক্ষেত্ৰত যি অৱদান ৰাখি গৈছিল আৰু তাৰ ফলস্বৰূপে আমি যোগশাস্ত্ৰৰ উপহাৰ পাইছিলোঁ। মই দেখিছিলোঁ তাত বিশেষভাৱে মেডিকেল ছায়েন্সৰ লগত আমাৰ এটা গভীৰ সংযুক্ত আছে আৰু ৰিলেশ্যন আছে। আৰু তাৰ জৰিয়তে আমি দেখিছিলোঁ যে স্বামীজীৰ হাস্পাতালত মই অভিজ্ঞতা লাভ কৰিছিলোঁ যে বহুত ধৰণৰ বেমাৰ, যিবিলাক বেমাৰ মেডিকেল ছায়েন্সে ইনকুৰেবল বুলি কোৱা হয়। আৰু মই এটা বস্তু ভাবিছিলোঁ যে যোগটো যেতিয়ালৈ আমি প্ৰফেশ্যনেলিজমৰ মাজত দিয়ে আনিব নোৱাৰিম, তেতিয়া আমাৰ নৱপ্ৰজন্ম এইটোত ইমান আকৃষ্ট নহ'ব। আৰু এইটো এটা বিশেষ বিজ্ঞানভিত্তিক বিষয়। এইকাৰণে মই গুৱাহাটী বিশ্ববিদ্যালয়ত, এই গুৱাহাটী মেডিকেল কলেজত 1985 নহয়, এইটো হ'ল 1987ত প্ৰথম আমি গুৱাহাটী মেডিকেল কলেজত যোগ বিভাগ মুকলি কৰিছিলোঁ।
তেতিয়া দুজন ব্যক্তি অসমৰ তেওঁলোকৰ নাম ল'বই লাগিব এজন আছিল মিষ্টাৰ বি.কে. পিপাৰ্চিনিয়া আৰু এজন আছিল তেওঁ এতিয়াও আমাৰ লগত যুগৰ লগত জড়িত আছে মিষ্টাৰ চি.কে. দাস চন্দ্ৰকান্ত দাস আপোনালোকে জানে অসমৰ বিভাগৰ তেওঁ এডিশ্যনেল চিফ ছেক্ৰেটাৰী হৈ ৰিটায়াৰ কৰিছিল তেওঁলোকৰ অৱদান এই যুগৰ ক্ষেত্ৰত মই হয়তো টেকনিকেল বস্তুখিনি আগবাঢ়ি লৈ গৈছিলোঁ কিন্তু তেওঁলোকে যদি সেই সময়ত চৰকাৰীভাৱে মোক এটা সুযোগ নিদিলে হনে আজি আমাৰ মেডিকেল কলেজবিলাকত যোগা ইন্ট্ৰডিউস হোৱাটো দিগদাৰী হ'লে হনে আৰু ভাৰতত প্ৰথম গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত যোগ বিভাগ জেলতো প্ৰথম স্যাৰ আৰম্ভ হৈছিল আৰু জেলৰ যেটো প্ৰসংগ এইটো স্বামী শিৱানন্দৰ কিতাপ পঢ়ি মই অনুপ্ৰাণিত হৈছিলোঁ তেওঁ লিখিছিল যে পৃথিৱীৰ কোনো মানুহেই বেয়া নহয় তো মানুহৰ বিভিন্ন গ্ৰন্থিবিলাকৰ বিচ্যুতিৰ কাৰণে মানুহবিলাকৰ মানসিক অদপতন বা মানসিক উদ্বিগ্নতা বহুতখিনি এইবিলাক হয় যাৰ কাৰণে বেয়া কাম কৰে তেতিয়া মই ভাবিছিলোঁ যে এইখিনি কৰাৰতো উপযুক্ত ঠাই হ'ল জিলা কাৰাগাৰ তেতিয়া আমাৰ অসমৰ হোম মিনিষ্টাৰ আছিল বিগু ফুকন মহোদয় তেওঁৰ লগত মোৰ এটা হৃদয়তা আছিল তেওঁক মই ৰিকুৱেষ্ট কৰিছিলোঁ আৰু তেওঁ মোক পাৰমিশ্যন দিছিল মই তেতিয়া গুৱাহাটী জিলা কাৰাগাৰত সেই বিভাগটো আৰম্ভ কৰিছিলোঁ মানে ল'ৰাবিলাকক বিশেষকৈ শিকাবলৈ আৰম্ভ কৰিছিলোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ তেতিয়া IGP আছিল বি.কে. গোৱাইন ছাৰ তেওঁৰ প্ৰচেষ্টা বহুত ফলপ্ৰসূ হ'ল তো আমি লাহে লাহে তাৰ পৰা দেখিলোঁ সেইখিনি কৰি আৰু আমাৰ গুৱাহাটী মেডিকেল কলেজৰ মানসিক বিভাগৰ তেতিয়া আমাৰ দায়িত্বত আছিল দীপালী বাইদেউ তো দীপালী বাইদেৱে খুব ভাল ৰেছপন্স দেখি এইটো জেলত ইন্ট্ৰডিউস কৰাৰ কাৰণে আমি ভাৰত চৰকাৰৰ আবেদন কৰিছিলোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ প্ৰথম অৱস্থাত গুৱাহাটী জিলা কাৰাগাৰ আৰু ডিব্ৰুগড় নহয় বৰপেটাত এটা মহিলা জিলা কাৰাগাৰ আৰম্ভ কৰা হৈছিল তাত এপইণ্টমেণ্ট দিয়া হৈছিল ওৱান মেইল ফিমেইল তাৰপিছত এতিয়া তেওঁলোকে চাকৰি কৰি অৱসৰো লয় কিন্তু সেই যে 1987 যি যাত্ৰা শুরু হল সেইটো অবিৰত স্যাৰ অবিৰত আপোনালোকে শুনি ভাল পাব কি ভাৰত চৰকাৰ বাধ্য হল আয়ুষৰ আন্ডাৰত এতিয়া অসমৰ মই বেলেগ ডিস্ট্ৰিক্টৰ ষ্টেটৰ কথা নাজানো ইমান কিন্তু অসমৰ প্ৰতিটা জিলা কাৰাগাৰত ওৱান মেইল এণ্ড ওৱান ফিমেইল যোগ টিচাৰ প্ৰজেক্টত আন্ডাৰত কাম কৰি আছে আৰু আমাৰ যিসকল ভাই ভনীসকল এটা ত্ৰুটিৰ কাৰণে জীৱনৰ এটা বিপথে গুচি যায় তেওঁলোকৰ মানসিক আৰু আধ্যাত্মিক প্লাস সামাজিক উন্নতিৰ আমি ফল দেখিব পাইছোঁ যাৰ কাৰণে সরকার বাধ্য হৈ তেওঁলোকক প্রজেক্ট টিচার নিযুক্তি দিবলৈ বাধ্য হল এখিনিতে উল্লেখ কৰিব লাগিব যি সময়ত আমাৰ কোনো মিডিয়া বা এনেকুৱা টিভি বা মোবাইলৰ আজি যেটা মোবাইল ফোনৰ প্ৰচলন নাছিল সাৰে সেই সময়ত আপোনালোকে অনুভৱ কৰক কিমান কষ্ট কৰিছিল উমাচলৰ যে কামাখ্যাৰ ওপৰত পাহাৰত অৱস্থিত তাৰ পৰা দিছপুৰলৈ অহা যোৱা কৰি সেই সময়ত যিজন মানুহে নিজৰ কাৰণে চিন্তা নকৰি কোনো চৰকাৰী চাকৰি নলৈ কেৱল মানুহৰ কাৰণে কৰি গ'ল নিজৰ জীৱনটো মধুৰ কৰাৰ লগে লগে হাজাৰ বিজাৰ মানুহৰ জীৱন মধুৰ কৰিলে সেয়া প্ৰশংসনীয় নহয় অনুকৰণীয় স্যাৰ মানুহৰ যে খং ৰাগ দ্বেষ আৰু দুখ এই চাৰিটা যে আচৰণ এই আচৰণে শৰীৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে এইটো বিজ্ঞানভিত্তিকভাৱে ক'বলৈ গ'লে তাত আমাৰ কিছুমান হৰমনৰ কথা আহি পৰে এই হৰমনবিলাক যেনে কেৰটিন হৰমন তাৰপিছত আমাৰ ব্ৰেইনৰ পৰা যিটো হয় হৰমনবিলাক হৰমন ৰিলেটেড বিলাক হয় এই হৰমনবিলাক কিন্তু যোগৰ জৰিয়তেই আমি এই হৰমনবিলাকৰ বেলেন্স কৰিব পাৰোঁ এমন কিছুমান হৰমন আছে উপশমটো হৈছে যোগেই স্যাৰ যোগেৰ দ্বাৰা আমি মানে ত্ৰুটিপূৰ্ণভাৱে মেডিকেল সায়েন্সে যে নহয় সেইটো মই নকওঁ যেন কোনোবাৰ স্লিপ হাংগাৰ হল কিছুমান মেডিচিন আছে এইখিনি হেল্প কিন্তু তাৰ এটা পাৰ্শ্ব প্ৰতিক্ৰিয়া থাকে কিন্তু আমি দেখিছোঁ যে যোগৰ জৰিয়তে
এই হৰমনেল যে ইনবেলেন্সবিলাক মানে কেতিয়াবা এচিডিটি হয় স্যাৰ কেতিয়াবা খং উঠিলে ধৰক গেছ হয় এইটো আমি কাৰণে ভাবিতো বিভিন্ন অন্য কাৰণে ধৰণৰ- হয় কিন্তু প্ৰকৃততে কি বিভিন্ন ধৰণৰ হৰমন আছে এই হৰমনবিলাকৰ ত্ৰুটি বিচ্যুতিৰ কাৰণে হয় কিন্তু আমি যদি যোগৰ নিয়মিতভাৱে যোগ চৰ্চা কৰোঁ অকল আসন কৰিলে নহ'ব যেমন বেলেঞ্চ ডায়েট কৰিলে আমি অকল প্ৰটিন খালে খাদ্য কথাও ইয়াত আহিব স্যাৰ প্ৰটিন খালে নহ'ব ঠিক এই ধৰণত যোগ কৰিলে বহুতে ভাবে 2-4টা আসন কৰিলে শীৰ্ষাসন কৰিলে যোগ নহয় যোগৰ আসন কৰিব লাগিব মুদ্ৰা কৰিব লাগিব প্ৰাণায়াম কৰিব লাগিব ধ্যান কৰিব লাগিব তেতিয়াই হ'লে আমি যোগৰ পৰিপূৰ্ণভাৱে ফল লাভ কৰিব পাৰিম আৰু তাৰ জৰিয়তে মানে নিয়মানুক্ৰমিক সব বস্তু অলপ অলপ কৰিব লাগিব যিখিনি যোগ শাস্ত্ৰত ইনষ্ট্ৰাকশন আছে আৰু তাৰ জৰিয়তে আমাৰ সাউন্ড অফ মাইন্ড ইন সাউন্ড অফ বডি আজি আমাৰ জীৱন মধুৰ কৰিবলৈ হ'লে আমাৰ শাৰীৰিক ইয়েটো প্ৰথম দৰকাৰ তাৰ পিছত আহিব মানসিক তাৰ পিছত সামাজিক আৰু এই গোটেইখিনি কিন্তু এই আমাৰ ভাৰতীয় যোগ বিজ্ঞানত বিশেষভাৱে বিজ্ঞান ভিত্তিকভাৱে বস্তুখিনি ঋষি পতঞ্জলি তেতিয়াই দি থৈ যোৱা তাৰপিছত বিজ্ঞান ভিত্তিক স্বামী শিৱানন্দ সৰস্বতীও এইখিনি বহুত যথেষ্ট কাম কৰি গৈছে আৰু এই কাৰণে চাওক আজি গোটেই বিশ্বত যিবিলাক খুব ধনী ধনী দেশ তেওঁলোকৰ ইমান হয়তো ভাৰতবৰ্ষ আমি আৰ্থিকভাৱে দুৰ্বল আমি চিকিৎসা ক্ষেত্ৰত ইমান পইচা পাতি খৰচা কৰিব নোৱাৰোঁ কিন্তু যিসকল দেশ মানে মেডিকেল তেওঁলোকৰ বহুত এক্সপেন্স কৰিব পাৰে তেওঁলোকেও দেখিছে যে অকল যে আমাৰ ডক্টৰী চিকিৎসাই এজন মানুহৰ পূৰ্ণাংগভাৱে সুস্থ ৰখাটো সম্ভৱ নহয় আৰু আজিকালি যেটো বেমাৰৰ বিশেষ কাৰণবিলাক হ'ল আমাৰ মানসিক আমাৰ চৰিত্ৰ খলনৰ বিশেষ কাৰণ হ'ল আমাৰ সাইকোসোমেটিক ডিসঅর্ডার এই বিলাক আমি যোগৰ জৰিয়তে খুব ভালভাৱে প্ৰতিষ্ঠা কৰি আমাৰ জীৱন মধুৰ সুন্দৰভাৱে আৰু এটা সাইড নকলে মোৰ ভাল নালাগিব যে জীৱন মধুৰ কৰিবলৈ হলে আমাৰ আৰ্থিক ইয়েটো স্বাৱলম্বিতাটো দৰকাৰ কিন্তু আজি শুনি আপোনালোকে ভাল পাব যে গোটেই বিশ্বত যোগৰ এটা আৰ্থিক আন্দোলন গঢ়ি উঠিছে যোগৰ জৰিয়তে আমাৰ বিভিন্ন ল'ৰা ছোৱালীবিলাক কৰ্মনিৰ্ভৰশীল হৈছে তেওঁলোকে সেলফ এমপ্লয়ড মানে যোগৰ প্ৰতি আকৰ্ষিত হৈছে যেটো স্যাৰ আপুনি তেতিয়াই মই যি গম পাওঁ মোৰ দৃষ্টিৰে যি দেখিছোঁ আপুনি এই যেটো যোগৰ যেটো স্বাৱলম্বিকতা আমাৰ শিক্ষা সেইটো আপুনি আৰম্ভ কৰিছিলে অসমত কৰিছিলো দুটা ভাবে এটা দেখিছিলো যিসকল বেমাৰীবিলাক আমাৰ তাত আহিছিল ইভেন কি 50 ইয়াৰ্ছৰ ওপৰত জেন্টস লেডিজ বিশেষকৈ লেডিজ বিলাক দেখিছো তেওঁলোকক মই সাজেশন দিছিলো ট্ৰেইন আপ কৰিছিলো আজি গোটেই অসমত বিভিন্ন জিলাত সেই সকলে আজি এটা সেলফ এমপ্লয়ড সৰকাৰি চাকৰি হয়তো বিশেষভাৱে হোৱা নাই প্ৰচেষ্টা চলি আছে অসম চৰকাৰৰ এই ক্ষেত্ৰত বহুত পদক্ষেপ হাতত লৈছে আৰু মই ভাবো অতি সোনকালে বিশ্ববিদ্যালয় অসমত স্থাপন হ'ব আমাৰ ল'ৰা ছোৱালীখিনি উঠি অহা ল'ৰা ছোৱালীখিনি সমাজ এই বিশ্ববিদ্যালয়ৰ জৰিয়তে আৰু বহুভাৱে উপকৃত হ'ব কৰ্মসংস্থানৰ ব্যৱস্থা হ'ব যাৰ জৰিয়তে আমি জীৱনটো এটা সুখীয়াকৈ মধুৰ কৰি তোলাৰ এটা যুগৰ বিশেষ ভূমিকা প্ৰতিপালিত হ'ব নকলে ভুল হ'ব স্যাৰ আপুনি যিবিলাক যোগ অনুষ্ঠান বা যোগ প্ৰতিষ্ঠান আৰম্ভ কৰিছে বিভিন্ন অসমৰ প্ৰত্যেকখন জিলাতে মোৰ বোধেৰে যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰলৈ যাব লগা নহয় ইয়াতে যোগৰ শিক্ষা ল'বলৈ সুবিধা পাইছে আৰু সেই শিক্ষাক কৃষ্ণকান্ত সন্দিকৈৰ দ্বাৰা ডিপ্লোমা বা ডিগ্ৰীও দিবলৈ যিবিলাক প্ৰচেষ্টা হাতত লৈছিল এই ক্ষেত্ৰত আপুনি আপোনাৰ উপদেশ বা আপোনাৰ যি কৰণীয় আপুনি সেইখিনি মই দেখিছিলো এটা টাইমত অলপ বেকত যাব লাগিব ভাৰতত প্ৰথম 1981ত কেন্দ্ৰীয় বিদ্যালয়বিলাকত যোগ টিচাৰৰ নিযুক্তি হৈছিল সেই টাইমত মই সাউথতো 2 মাহ চাকৰি কৰি আহিছিলো পৰৱৰ্তী কালত 1982ত যেতিয়া অসমত 14টা যোগা পোষ্ট যোগ কেবিৰ লোৱা হৈছিল কিন্তু মোৰ দুখ লাগিছিল যে অসমৰ এটা ল'ৰা ছোৱালী নাই ইন্টাৰভিউ বোৰ্ডত যে এজন দুইজন গৈছিল তেওঁলোকে আলটিমেটলি জয়েন নকৰিলে তেতিয়া আপুনি মনতে থিৰাং কৰিছিল যে মই অসমত মই এটা ৰিভলিউচন আনিবলৈ চেষ্টা কৰিছিলো আৰু সেই ৰিভলিউচন
আমি ছাকচেছ হ'লোঁ এইকাৰণে মই দেখিছিলোঁ যে অসমৰ বাহিৰত যিসকল প্ৰদেশ আছে তেওঁলোকে যোগটো এটা ইউনিভাৰ্চিটি বেছ হিচাপে কৰিব আৰম্ভ কৰিছে। আপোনাৰ তাৰ কাৰণে যিখিনি ত্যাগ যিখিনি কষ্ট আজি ধৰক স্বামী ৰামদেৱ বাবা বা শ্ৰী শ্ৰী ৰবিশংকৰজী বা বিভিন্ন যিসকল যোগৰ প্ৰচাৰক কাম কৰি আহিছে তাৰ বহু আগতে যি সময়ত আমাৰ অসমক পিছপৰা বুলিয়ে কওঁ অসমত তেনেকুৱা ব্যৱস্থা নাছিল আপুনি বহুত কষ্ট কৰি এই যি ত্যাগৰ ফল আজি আপুনি লাভ কৰিছে যাৰ কাৰণে তাক আপুনি মধুৰ জীৱনটো আপুনি কি বুলি ভাবে মানে জীৱন মধুৰ আপুনি এই ক্ষেত্ৰত কেনেকুৱা অনুভৱ আপোনাৰ জীৱন মধুৰ কৰিবলৈ হ'লে আমাৰ আনন্দময় জীৱন গঢ়ি তুলিব লাগিব এইকাৰণে কোৱা হৈছে শাস্ত্ৰত আনন্দই জীৱন নিৰানন্দই মৃত্যু মানে আপুনি কৰ্ম আৰু ভাগ্য কোনটোক বেছি গুৰুত্ব মইতো কৰ্মকে বেছি জোৰ দিওঁ কৰ্ম যদি আমি ভাল ভাগ্যকো আমি উৰাই দিব নোৱাৰোঁ মই ব্যক্তিগত জীৱনত দেখিছোঁ ভাগ্যৰ অলপ প্ৰভাৱ এটা আছে সেইটো ক'বলৈ গ'লে আৰু আমি বেকত গুচি যাব লাগিব সেইটো আমাৰ জন্মান্তৰৰ কথাবিলাক আহি পৰে আমাৰ কৰ্মফল অনুযায়ী আমাৰ চব বস্তু ঘটনা ঘটি থাকে শুভে শুভ মন্দে মন্দ এই নিয়মটো ৰুধিবলৈ কাৰো কোনো মানে আপুনি এগৰাকী জ্বলন্ত সাক্ষী ছাৰ যি ইমান কষ্ট কৰি নিজৰ কৰ্মৰ জৰিয়তে আজি আমাৰ অসমত যোগৰ যি এটা মোৰ গ্ৰেট ছেটিছফাইড এইটোৱেই লাগি আছিল যে মোৰ টাইমত এই যোগৰ শিক্ষা বা বিজ্ঞানভিত্তিকভাৱে প্ৰচাৰৰ মানুহ খুব অভাৱ আছিল আৰু মই ফিল কৰিছিলোঁ মোৰ বোধে ছাৰ আপুনিয়ে প্ৰথমগৰাকী যোগাচাৰ্য হ'ব যি চিকিৎসাৰ ক্ষেত্ৰতো আৰু এটা কথা ছাৰ উল্লেখ কৰোঁ আপুনি মই যি দেখিছোঁ মই যি গম পাওঁ আপুনি কাৰোৰ পৰা কোনো ধৰণৰ মানে গাঁৱলৈ আপুনি গৈছে যোনে আপোনাক মাতিছে আপুনি সকলো জেগালৈ গৈছে আপুনি দিব্যাংগ অনুষ্ঠানত সেৱা আগবঢ়াইছে কষ্টৰবা আশ্ৰমত সেৱা আগবঢ়াইছে আপুনি কিন্তু কোনো ধৰণৰ মাননি নোলোৱাকৈ কেনেকৈ সম্ভৱ হৈছিল ছাৰ আপুনি অথচ গাহস্থ আশ্ৰমত আপুনি সোমাই পৰিছে কিমান ডাঙৰ এটা সেৱা মই একচুৱেলি অলপ দেৰিকৈ গাহস্থ জীৱনত সোমাইছোঁ কথাটো হ'ল যে আপুনি মোক এটা বস্তু বাৰ মানে কষ্ট আচলতে কষ্ট নহয় যি বস্তু আপোনালোকে ভাল পাব সেই বস্তু যেতিয়া আপুনি প্ৰচাৰৰ কাৰণে আৰু দেখিব যে এইটোৰ জৰিয়তে মানৱ সমাজৰ এটা বিশেষ অংশ এটা উপকৃত হৈ আছে সেইটোৱেই আমাৰ জীৱনৰ সাৰ্থকতা বুলি মই ভাবোঁ আৰু আমি যদি প্ৰকৃতিক বিশ্বাস কৰোঁ মই যিটো পাৰ্চনেলি মোৰ জীৱনৰ যেটো অভিজ্ঞতা জীৱন মধুৰৰ যে কৰাৰ যে মূল যেটো চাবিকাঠি এইটো হ'ল আমাৰ সদায় যদি ইনটিউশন যদি ভাল থাকে প্ৰকৃতি আমাক সহায় কৰিব তাৰ দৃষ্টান্ত এই কাৰণে যে মই কৰপৰা ক'ত আহি অসমত আজি যিকোনো জিলাত গ'লে যিকোনো অঞ্চলত গ'লে মোৰ চিনাকি মানুহ আপোনাৰ মানে ৰোগী যিসকলে আপোনাৰ হাত দিলে সকলোৱে ভাল পায় সেইটো এটা মানে সত্য কথা আৰু ছাৰ আপুনি ক'ব নোৱাৰাকৈ হয়তো এটা মানে যিটো পুনৰ সংস্থাপন এটা আপুনি কৰি আহিছে যাৰ কাৰণে বহুতে আজি নিজৰ ওপৰত ভৰি দি খাব পাৰিছে সেইটো এটা বৰ ডাঙৰ কথা ছাৰ যাৰ কাৰণে আমাৰ বহু মহিলা মই দেখিছোঁ নিজৰ সংসাৰ সুন্দৰকৈ চলাই নিছে ছাৰ আপুনি আজি আমাৰ দৰ্শকসকলৰ কাৰণে বিশেষকৈ কিবা ক'ব খোজে নেকি ক'ব খোজোঁ যে উদ্দেশ্যটো সদায় জীৱনৰ ভাল ৰাখিবলৈ চেষ্টা কৰিব বাকীখিনি প্ৰকৃতি আপোনালোকৰ সহায় কৰি ল'ব এইটো মোৰ জীৱনৰ সাৰ কথা আৰু যিখিনি মই জীৱনত অনুভৱ কৰিলোঁ যিখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু দেখিব প্ৰকৃতি আপোনালোকক বিভিন্ন ৰাস্তাবিলাক দেখাই লৈ আগবাঢ়ি লৈ যাব পাৰিব আচলতে ছাৰৰ কৰ্মক্ষেত্ৰখন এখন মহাসমুদ্ৰ আজি আমি সময়ৰ তাগিদাত এটা মাত্ৰ বুন আপোনালোকৰ আগত জনাবলৈ সক্ষম হ'লোঁ প্ৰিয় দৰ্শকবৃন্দ আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আজিৰ এই অনুষ্ঠানটোৰ পৰা উপকৃত হৈছে আৰু আপোনালোকে ছাৰৰ যি ভাষ্য ছাৰে যিখিনি কথা ক'লে যে দৈনিক আমি যোগৰ কেনেকৈ অনুশীলন কৰিব লাগে সেইখিনি কৰি গ'লে নিশ্চয় আপোনালোকৰ জীৱন মধুৰ হ'ব আৰু আমি ভাবিছোঁ আমি আগলৈও এনেকৈ আপোনালোকৰ আগত জীৱন মধুৰ কেনেকৈ কৰিব পাৰি সেই বিষয়ে বিভিন্ন অনুষ্ঠান ৰাখি যাম
ধন্যবাদ।